এগৰাকী থিয়েটাৰ শিল্পী এটা সময়ত থিয়েটাৰত খুহুতীয়া অভিনয়েৰে সাধাৰণ যিসকল দৰ্শক আছে তেওঁলোকৰ মন জয় কৰি আহিছিল। কিন্তু বৰ্তমান সময়ছোৱাত থিয়েটাৰত নামী দামী অভিনেতাৰ প্ৰয়োভৰ ঘটিল, যাৰ পৰিপ্ৰেক্ষিতত এতিয়া আদৰ নাইকিয়া হৈছে গ্ৰাম্যাঞ্চলৰ মাটিৰ মানুহ যিসকল অভিনেতা অভিনেত্ৰী আছে তেওঁলোকৰ। আৰু তেনে এগৰাকী অভিনেতা শিল্পী আমাৰ লগত উপস্থিত আছে লখিমপুৰৰ নাৰায়ণপুৰৰ শিমলুগুৰিৰ নিতুল বৰুৱা। নিতুল বৰুৱাই এটা সময়ত মঞ্চ দখল কৰি আহিছিল খুহুতীয়া অভিনয়েৰে, কিন্তু সেইগৰাকী নিতুল বৰুৱাই এতিয়া থিয়েটাৰৰ পৰিৱৰ্তে গাঁৱলীয়া ল'ৰা ছোৱালীক নাটক শিকাই তেখেতে ঘৰ সংসাৰ চলাবলগীয়া হৈছে। মোৰ লগত আছে শিল্পী নিতুল বৰুৱা, আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ। সত্য চেনেললৈ আমাৰ সকলো কৰ্মকৰ্তালৈ আমাৰ ফালৰ পৰা হিয়া ভৰা ওলগ জনাইছোঁ। লগতে আগন্তুক আহি থকা 2025 চনৰ সকলোলৈ মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল। এটা সময়ত আপুনি মঞ্চত দপদপাই আছিলে, খুহুতীয়া অভিনয়েৰে আপুনি সাধাৰণ যিসকল লোক আছে তেওঁলোকৰ মন জয় কৰি আহিছিল। অৰুণ হাজৰিকাৰ শিষ্য আপুনি, গতিকে আজিকালি আপোনাক থিয়েটাৰ বা মঞ্চত দেখা নোপোৱা হ'ল ৰাইজে, কি কাৰণত? মূলতঃ হ'ল মানে এতিয়া বৰ্তমান হ'ল যিবিলাক নাটক হৈছে, মানে এতিয়া যিবিলাক নাটকবিলাক খুব নাটিকা হ'ল, নাটকবিলাক সেইবিলাক নাটিকা ডান্সৰ লগে লগে এটা অভিনয় চলাৰ লগে লগে হ'ল 3টামান সংলাপ যোৱাৰ পিছতে গীত নৃত্য গুচি আহে। নাটকবিলাকৰ এতিয়া পৰিভৰটো বেলেগ ধৰণৰ। আৰু লগতে কি হ'ল, এতিয়া নাটকবিলাকৰ বাস্তৱিকতা কিছুমান বস্তু প্ৰায় নাইকিয়া হৈ গুচি গ'ল আৰু ডাইলগ প্ৰধান নোহোৱা হ'ল নাটকবিলাক। এটা মানে সংক্ষেপতে ক'বলৈ গ'লে যে নাটকবিলাকৰ যিবিলাক আচল ৰসবিলাক চব নৃত্য নাটিকাৰ দৰে প্ৰায় চাৰ্কেছ টাইমৰ হৈ গুচি গ'ল। মানে এতিয়া সেইবিলাক নাটকত আমি ৰসটো মনটো বহাব নোৱাৰোঁ। আৰু লগতে আমাৰ কি হয়, অসমৰ যিবিলাক নাটক এতিয়া লিখকসকলেও একেখন নাটকে আওঁপকীয়াকৈ সোঁপকীয়াকৈ লিখি হ'লেও তেওঁলোকে দৰ্শকৰ মাজত সমাদৰ লাভ কৰিছে, বেয়া কথা নহয়। প্ৰায় শিল্পীবিলাক বহুত যথেষ্ট কষ্টও কৰে, কিন্তু তেনেকুৱা নাটকবিলাক আমাৰ মনত মনোগ্ৰাহী নোহোৱাকৈ নাটকৰ পৰা আমি চাইড কাটি থাকিবলগীয়া হয়। অসমৰ ল'ৰা ছোৱালী যিমান আছে এতিয়া প্ৰায় এইবিলাক গাঁৱত যিবিলাক ভাল ভাল আৰ্টিষ্ট সোমাই গ'ল, সেইবিলাকে মানে যিটো সংগীতৰ যিটো মানে প্ৰকোপ বা ডাইলগৰ যিটো প্ৰকোপটো মানে ডাইলগটো একেবাৰে নাইকিয়াই হৈ থাকিলে এতিয়া। আৰু নাটকবিলাকৰ কি হয়, মঞ্চটো কিছুমান কথা সেই সময়ত মালিকবিলাকে বৰ পেপাকাৰী কষ্ট কৰিছিলে। মালিকবিলাকে মানে কিছুমান শিল্পীক আৰ্টিষ্টক পইচা দিব নোৱাৰে, তেনেকৈও বহুত আৰ্টিষ্ট মানে ভাল ভাল আৰ্টিষ্ট বৰ্তমান এতিয়া বোকাতেই মানে পদুম ফুলাৰ দৰে বোকাতেই নিশেষ হৈ গুচি গৈছে। সেইটো এটা প্ৰধান দুখ। আৰু আমি কথা পাতিম, গোটেই কথাখিনি পাতিম। আপুনি যিহেতু খুহুতীয়া অভিনয় কৰিছে এটা সময়ত, আমি আপোনাৰ কিছুমান ভিডিঅ' দেখিছিলোঁ য'ত আপুনি ধৰক বিহাৰী লোকৰ বিহুক লৈ কেনেধৰণে উপস্থাপন কৰে, ইয়াৰ অসমত থকা বিহাৰী লোকসকলে গৈ অকণমান আপোনাৰ খুহুতীয়া অলপ মাত কথা শুনো। এইটো মানে এনেধৰণৰ, এইটো মানে বিহাৰী যিবিলাক মানে আমাৰ ইয়াত বসবাস কৰে, আমি চব একেলগে থাকোঁ। অসমত আমাৰ এটা অসমৰ জনবসতিটো খুব সুন্দৰ, ইয়াত চব জনগোষ্ঠী ইয়াত বসবাস কৰিব পাৰে। অসমৰ যিহেতু আমাৰ ইনাৰ লাইনটো নাই, আমাৰ চব জনগোষ্ঠী থাকে। তাৰ মানে এতিয়া কি হয়, বিহাৰত যেতিয়া যায়, তিনিচুকীয়াত আমাৰ বিহাৰী মানুহ বেছি, অসমৰ ভিতৰত আমাৰ তিনিচুকীয়াতে বেছি থাকে বা লখিমপুৰ পৰা দুইজন বিহাৰী গৈ বিহাৰত গৈ গৌৰৱ কৰে, অসমীয়া ভাষাটো কওঁতে গৌৰৱ কৰে তেওঁলোকে। গৌৰৱ কৰোঁতে তেওঁলোকে দেখি গৈছে য'ত যি থাকে তাত, মানে যেনেকৈ আমাৰ অৰুণাচললৈ আমাৰ ল'ৰা ছোৱালী এটা গুচি গ'লে অৰুণাচলৰ ভাষাটো কয় যে আমাৰ ফটককৈ 10 দিন যদি থাকি যায়, এটা নিচি ভাষাটো সকলৰ ভাষাটো ল'বলৈ বিচাৰে যে তুমি এইবিলাক ভালকৈ থাকিবি, ধুনীয়াকৈ থাকিবি, সেই তেনেকৈ ল'বলৈ। ঠিক তেনেধৰণে ইয়াত ক'বলৈ আমাৰ বিহাৰী মানুহবিলাকে বিহাৰত গৈ পেলাই তেওঁলোকে অসমৰ সাংস্কৃতিক দিশটো কেনেধৰণে আগবঢ়া বা কালচাৰটো কেনেধৰণে সেইটো ক'বলৈ বিচাৰে। সেইটোকে তেওঁলোকে তাত ভঙাই পেলাই ইজনে সিজনক কয়, ভাই लखीमपुर गहलू बहुत बढ़िया से, तो बढ़िया से गहलू अपना कम से कम नारायणपुर में अपना मारवाड़ी दुकान के हमारे नारायण घर के बही गलू, पछाड़ के घर के जतिया अपना बही गलू, अपना छाई आसो अपना माने धुनिया के बही गलू, छाई पेल तो नारायणपुर जखैया नामघर में अपना भावना देखा खबर पालू। गहलू बंधु आसिले दुजन बढ़िया से गए बहिलू, अपना बही आसो अपना छाई आसो अपना जन ढुलकी बजाए आसे, कीर्तन करिए आसे, ताल धुनिया के बजाई आसे, तो बढ़िया से छाई आसो। तो बाद में एके बोले देखिलू भाई तो जतिया अपना नामघर उहा फले एन चादर लगाई ले जतिया चादर लगाई ले तब बाद में चादर लगा ओ हरिओ राम कह दिल एकदम 500 बजे भगवान निकाली गल ने। बाद में देखिलू भाई जतिया बस भगवान निकाली गल, मैं छाई 500 टका दी पाँव में प्रणाम करिलू। जतिया प्रणाम करलू दूटा अखमिया लगे मुंडी में धर उठाई दिले, बोले बिहारी उठो। तो छाई आसो कौन भगवान श्री कृष्ण बातचीत कहे, ये भक्तगण हमारा, ये पापी अपी जतना नाम कही दिले से सब हमारा, लेकिन बिहारी नाम नकले कटियाओ। तो छाई आसो 2 घंटा बाद अपना हो गल। तो जटिया अपना दाढ़ी लगा के अखुर निकल उठाई पतक दी पला, दाढ़ी लगा के जतिया जाठी लेकर अखुर निकाली गल, उठाई पतक दी पला, कौन बुक में खींचब पता नहीं, तो पलाई दिलू भाई 2 बने। तो पाছত गम पास नारायण के अखुर, नारायण के बेटा श्री कृष्ण भगवान ले आसे, बोले 5 दिन नांगल ठेली आसे, भाई देखो कितना फाकिया कर गोटे दिमाग खराब कर दिले भाई। तार पिछते हेतु गल। इतना आम थेटलिंग जे
ইমান কালচাৰেল থকা মানুহ আছে, ইমান মানে কালচাৰেলৰ ওপৰত, য'ত বিষ্ণুৰাভা ৰাভা জন্মস্থান, য'ত জ্যোতিপ্ৰসাদৰ জন্মস্থান, য'ত মানে ভূপেন হাজৰিকাৰ জন্মস্থান, ইমান আমাৰ দুখীয়াকৈ পাতিবলগীয়া হয়। যেনে জ্যোতিপ্ৰসাদ ৰাভা পাতিলে, জ্যোতি দিৱস পাতিলে, বিষ্ণুপ্ৰসাদ দিৱস পাতিলে, তাত মানে তেওঁলোকে অলপ মানে ভাবিলে কি বিহাৰী মানুহ ক'লে যে হেৰি কৰিবচোন আপুনি এই প্ৰসাদজি কিবা কিবি দিব, আমি হেৰি বিষ্ণুৰাভা দিৱস পাতিছোঁ আৰু জ্যোতিপ্ৰসাদ দিৱস পাতিছোঁ। তেতিয়া বিহাৰী গৈ ধুনীয়াকৈ চালেগৈ, বিহাৰীজনে চালেগৈ, চাই ফটা চিটা টিপাল লগাই লৈছে। তেতিয়া লগৰটো কৈছেগৈ, ভাই আপোনাক গৈ নমৰি গ'লোঁ, নমৰি গাঁও এখন গ'লোঁ, আপোনাৰ বিষ্ণুৰাভা দিৱস পাতিছে, ভাই এইটো বঢ়িয়াকৈ বিষ্ণুৰাভাটো ভালকৈ দিব লাগে, কমচে কম লাঠি উঠি জ্বলাই আপোনাৰ টিপাল ধুনীয়াকৈ ফটা চিটা টিপাল লগাই ল'লে নহয়। तो बाद में स्टेज में एक लड़का लड़की लोग गान गाइছে ধুনীয়াকৈ ট্রাই लगाएगे, সৰু বাচ্চা একটি গান গাইছে, গাছে গাছে পাতি দিলে ফুলরে হাড়াই কি রাম রাম। আরে दिमाग खराब कर दिले भाई, इतना बड़का वाला फूल पेड़ আছে अपना पेड़ के इमान डांगर के पेड़ के तो छोटा वाला हराई पातिले कट फूल गिरबे ताके अठुआ लगाई दे बोली गाय ना भाई। तो वही बात गोल। और एक बार से बरिखा दिन में अपना জ্যোতিপ্ৰসাদ दिवस तो बरिखा दिन गल तो मरिए देव भाई। ये लुइटर पाड़े रे हामी देखा लड़ा मरी बोले भय नहीं। अरे तो हलो मरी बोले लुई तो पारे कितना ग्राहक है, तो ग्राहक ही अपना कम से कम जो लुई तो पारे मरी बोले देखा लो सब तो मरिए जाए, लड़की लोग कौन शादी उदी कर भाई। तो बाद में मैं कसो कटियाओ न जाऊँ तो हलो मर भाई এইখিনিকে। এটা সময়ত আপুনি দেখিছোঁ এইবিলাক খুব খুখতীয়া অভিনয় কৰি থাকে এনেধৰণে, তাৰপিছত কেতিয়া মঞ্চৰ পৰা আপুনি আঁতৰি আহিবলগীয়া হ'ল কেতিয়া? মই 2011 চনলৈকে শংকৰ মাধৱ থিয়েটাৰতে, তাৰপিছত আছিলোঁ কেইবাখন থিয়েটাৰো, তাৰমানে কেইবাখন থিয়েটাৰ উদগিৰণ এনেকৈ ধৰি কেইবাখনো থিয়েটাৰ ভাগি গ'ল। কেইবাখনো থিয়েটাৰ মানে নাম নজনা হৈছে, কেইবাখন থিয়েটাৰত আছিলোঁ আগতে আৰু মানে ধৰক তেতিয়া মানে কি 2002 চনত মই থিয়েটাৰ শেষ বিদায় দি আহিছোঁ। 2002 চনৰ আগলৈকে মই গানো গাওঁ, নাটক কৰোঁ আৰু নিজেও আমি 4জন মালিক হৈ পেলাই ত্ৰিনয়ন বুলি থিয়েটাৰখন নিজেও খুলি লৈছিলোঁ। খুলি লৈ প্ৰায় লখিমপুৰ জিলাতে প্ৰায় জেগাত চলিল, নিজে মালিক হিচাপে কৰিলোঁ। কৰি পেলাই অৱশেষত গৈ নাওবৈচাত কলেজতে তাতে আমি নাটক সামৰি আৰু তাৰ পৰা আৰু নাটকৰ ক্ষেত্ৰত নাই, গাঁৱতে এনেকৈ ল'ৰা ছোৱালীবোৰ আছে এতিয়া প্ৰায় নাটকবিলাক কৰিয়ে থাকোঁ বিভিন্ন ঠাইত, চিমেণ্ট চাপৰিৰ পৰা ধৰি বা এইবিলাকৰ জেগাতে। এতিয়া ছ'চিয়েল ড্ৰামাৰ হওক বা ৰাসেই হওক বা মোৰ এখন গুৰু ৰাসৰ লোকেশ্বৰ কাকতে তেখেত ঢুকাল, মোৰ গুৰুদেৱৰ ৰাসতো হওক বা চবতে ডাইৰেকশ্যন কৰি থাকোঁ আৰু আজিও সেই ডাইৰেকশ্যনে কৰি আছোঁ। 2খন নাটক মিৰি জীয়ৰী, এই অহা আমাৰ 17 জানুৱাৰীত 18 জানুৱাৰীত হ'ব এখন মিৰি জীয়ৰী, এখন জয়মতী বুলি আমাৰ এই মিছামৰীয়া এইটো হেৰি আঠানীবৰীত আমাৰ হ'ব। গতিকে ইয়াতে ল'ৰা ছোৱালীবিলাক প্ৰায় 60-70জন ছাত্ৰ ছাত্ৰীয়ে শিকি আছে, কোনো ডাঙৰ মডেল নহয়, বা সৰু সৰু আমাৰ ধৰক ক্লাছ 9-10ৰ 8লৈকে পঢ়া তেনেকুৱা ল'ৰা ছোৱালী ইয়াত প্ৰশিক্ষণ লৈ আছে। এতিয়া নাটক হ'ব আৰু সকলো ৰাইজো আহিব। আপুনি এবাৰ দেখিছিলোঁ, এটা ভিডিঅ'ত দেখিছিলোঁ, গোৰ্খা নেপালী লোকসকলৰ কথা বতৰাৰেও আপুনি কিছু কথা কৈছিলে, অকণমান শুনো। তাৰমানে আমাৰ গাঁৱতে, মোৰ এলেকাটো বড়ো, নেপালী, মিচিং চব জাতি আছে, কিন্তু আমাৰ গাঁৱতে ৰুদ্ৰ গগৈ বুলি এখন হোটেল আছে। মই এদিন বহি আছিলোঁ ৰুদ কাষতে, দাদাই কিন্তু গম নাপায় যে মই যে সেইবোৰ কালেকশ্যন কৰি থাকোঁ বুলি। দাদাই সুধিছে তই কেলৈ বহি আছোঁ। সেইদিনাখন শনিবাৰ, মোৰ বন্ধু বাপেক এজনে মানে নেপালী মানুহ, তেখেতে গাখীৰ বেচিবলৈ আহিলে। ৰুদ্ৰদাই কিন্তু ইমান ডাঙৰ কথা নাছিলে, ৰুদ্ৰ গগৈদাই এনেকৈ কৈছে যে তোৰ মাছত যে দনিকণা ওলাইছে তই গম পাৱ নাপাৱ, ক'ত কি কৰিলি তই, কিন্তু খুব লাইটলি কথাটো পাই পেলাই। কিন্তু মই তাকে লৈ গৈ অলপ মানে মেকিং কৰি বনাই পেলালোঁ। তেতিয়া নেপালীজনে কৈছে, দাই হেৰি আৰু তই পইচা দিবলৈ আহ নহয়, মোক পইচা দিবলৈ আহে, তুমি কি খেলি মেলি কৰি নাথাকিব দেই, হে তোৰ মাছত দনিকণা ওলাইছে। তাৰ মানুহটো খং উঠি গ'ল। আৰে ৰাম 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 ৰাম, মোৰ গাই গৰুৱে ঘাঁহে খায়, কিন্তু কেতিয়াও গাখীৰ ঘাঁহ খাই পেলাই গাখীৰহে দিয়ে, মাৰ চনি কেতিয়াও দনিকণা নহয়, কিন্তু ঠিকদৰে পানী মিলাব পাৰে, নদীৰ ফালে পাৰ হৈ আহে, ফটকে পানী মিলালে, তেনেকৈ বুলি কৈ পেলাই গালি পাৰিলে। তাৰপিছত তাকে মাতিলে এতিয়া বিহু মাৰিবলৈ, বিহু বোলে প্ৰতিযোগিতা পাতিছোঁ এবাৰ, তই থাকিবি, বিহুত থাকিবি। এতিয়া সি চাই আছে, সি ধনী মানুহ গাই গৰু পোহে কেইবাজনো। তাৰপিছত এতিয়া সি মানে সভাপতি মাতিলে, তই পইচা দিবি, আমাৰ ল'ৰাবিলাক বৰ টেঙৰ, পইচা থকা মানুহক মানে দায়িত্ব দিয়ে। এতিয়াও চলি আছে এইটো প্ৰথা, যে ভাল যদি কোনোবাই অভিনয় কৰিব জানে বা ভাল ৰোলটো কৰিব জানে, 10,000 দি হ'লেও অভিনয় কৰা লোক আজিও বসবাস কৰি আছে অসমত। গতিকে সেই পাৰ্ট জানো নাজানে, ঠিক তেনেধৰণে আমাৰ কৃষ্টিটো ভেজাল হৈছে এতিয়া, যে ভাল মানুহজনক সভাপতি পাতি দিয়ে। সেইটো শিক্ষা দীক্ষাটোৰ কাৰণে পইচা থকাজনক পাতিব লাগিব, কাৰণ তেওঁ পইচাটো খৰচ কৰিব। ইমান গইনা লৈ মানে আমাৰ অসমত প্ৰায় কালচাৰটো চলি আছে, দুখ লাগে সেইটো বিষয়ে। সেইজনক পাতি দিলে, নেপালীজনক পাতি দিলে। বিহু এতিয়া বিহু সভাপতি পাতিলে, তাৰপিছত নেপালীজন মানুহজন আহিলে। তেতিয়া নেপালীজনক ক'লে, দাজু তুমি আজি সভাপতি কৰিব লাগে, হ'ব ঠিক আছে চিন্তা কৰিব নালাগে। লাহেকৈ বহিলে। এতিয়া তেওঁতো কৰা নাই আগতে,
তাৰপিছত চালে সকলোৱে কৈছে ছেক্ৰেটাৰী বাবুৱে মানে হেৰি কৰিলে ঘোষণা কৰিলে যে আজি বহাগী মেলাৰ বিহুবলীয়া ৰাইজে সকলোৱে আমি আজি আমাক মাতি আনিলোঁ নিৰণ বাহাদুৰ চেত্ৰী ছাৰক চেত্ৰী দাদাক গতিকে আমি সভাপতি আসন কৰিবলৈ ক'লোঁ আৰু তাৰপিছত ঘোষণা মানে কৰা হৈছে যে আজি উদ্বোধনী ভাষণ নয়ন বাহাদুৰে বীৰেণ গগৈয়ে কৰিব তেওঁ সম্বৰ্ধনা জনাইছে আজি মাননীয় সভাপতি মহোদয় উপস্থিত বিহুবলীয়া ৰাইজ বুলি ক'লে এইজনে মুখস্থ কৰি আছে তাতেই মুখস্থ হৈ গৈছে নেপালীজনে এতিয়া ক'লে যে এই দাদু এই আপুনি কওক হ'ব মই ক'ব লাগে যদি ক'ম বাৰু ঠিক আছে আজিৰ শ্ৰদ্ধাভাজন বিহুৰ সকলোৰে পাকঘৰত থকা নদী কাষলৈ থকা মানে জোতাজোত কৰি থকা ডেকা গাভৰুসকল বিহুৰ ছাতি লোৱা মাইকীবিলাক আৰু মানে মতা মাইকী যিমান আছে সকলোলৈ বলীয়া ৰাইজ আমাৰ মাইকী মানুহে কপৌফুল বিচাৰিব নাজানে কঁকাল ভাঙি পৰি আছে আমাৰ ল'ৰা ছোৱালীয়ে কি কৰিছে গামোচা ব'বলৈ নালাগে এতিয়া কপৌফুল বগাই পাহাৰ বগাই গামোচা আনিবলৈ নোৱাৰে গেঞ্জি ব'ব লাগে ভাল টাৱেল ব'ব লাগে ভাল দিব লাগে মাননীয় সভাপতি মহোদয় মই নিজে কৈছোঁ যদিও আপোনালোকে চিন্তা কৰিব আৰু যিসকলে আছে বহাগৰ বিহুটো ভালকৈ পৰিচালনা কৰিব লাগে আৰু এনেকৈ খুজি মাৰ্গি কৰিব নালাগে কৰিলে দিগদাৰ হয় আমাৰবিলাকৰ হাৰাম হ'ব লাগে কিন্তু কি কয় গাই আছে 14জনী গাখীৰ খীৰাব লাগে ঘাঁহ কাটিব লাগে মাইকী মানুহ অসুবিধা আছে 15টা ল'ৰা পুহিব লাগে গতিকে আমি সকলোৱে বিহু ত্যাগ কৰি কপৌফুল গামোচা লগাই ঘূৰি ফুৰিব লাগে ইমানেই বিহু নমস্কাৰ সকলোলৈ ধন্যবাদ জনালোঁ এইটো বহু কথা মানে সমস্যা আজি পাহৰি যোৱা যায় আচলতে চব জাতিৰে ভইচটো আনো আৰু কি হয় প্ৰিপেৰেশ্যনো লাগে মানুহক কিছুমান কথাত খালি এতিয়া এনেকুৱা হৈ যায় প্ৰায় মানুহবিলাকৰ সমস্যাত পৰি পেলাই ধৰক এতিয়া কিছু বহুত প্ৰগ্ৰেম কৰা হ'ল জীৱনত বহু মঞ্চ আপোনাৰ অসমৰ বিভিন্ন মঞ্চত আৰু প্ৰায়বিলাক মঞ্চত জানে বোকাখাটে হওক বা প্ৰায়বিলাক একালৰ আমাৰ মোহিনী ৰাভা বাইদেউ মই ভাৰতীয় গণনাট্য সংঘত থাকোঁতে অসমৰ বিভিন্ন স্থানত গ'লোঁ আৰু দুখ লাগে কেতিয়াবা খগেন মহন্তলৈ মনত পৰে তেওঁলোকে পিঠিত ঢেকুৱাই কৈছিলে ভাল আৰ্টিষ্ট এটা হবি পইচাৰ অভাৱ আছে কিন্তু আমি এইবিলাকে প্ৰগ্ৰাম কৰিলে সেই সময়ত পইচা নাপাওঁ জাষ্ট লামচাম কিবা এটা দিয়ে আৰু গাড়ী খৰচটো দিয়ে পঠিয়াই দিয়ে এতিয়া সেইটো নহয় এতিয়াতো পইচা যথেষ্ট দিয়ে সেই সময়তো এতিয়া আহিব লাগিছিলে নহ'লে এই সময়ত মানে এনেকুৱা হৈছে আমাৰ বহুত আৰ্টিষ্ট এতিয়া গাঁৱত সোমাই আছে এতিয়া মই দেখাত আজি মোৰ গাঁৱৰ কাষত আমি 3জন আৰ্টিষ্ট আছিলোঁ 3জন ভালকৈ অসমৰ বিভিন্ন সাহিত্য সভা বা বড়ো সাহিত্য সভা হওক মই কেইবাটাও জাতি গান গাওঁ কিন্তু বহুতৰ হেৰি কৰিলোঁ কিন্তু কথা হ'ল কি এতিয়া দুখ লাগে এইটো কাৰণে দুখ লাগে সেই সময়ত আমাক চিনি নাপালে সেই সময়ত মানে প্ৰগ্ৰেমবিলাকৰ অৰ্থৰ অভাৱ আছিলে কোনোবা এটা বিহু দলে বা ক'ৰবাত হেৰি এখন বিহু এটা পাতি পেলাই সেই সময়ত আমাক মাতি দিয়ে আমি চাইকেল কোবাই যাওঁ খৰচটো নাই জাষ্ট লামচাম কিবা এটা খুৱাই পেলাই ধুনীয়াকৈ প্ৰগ্ৰেমটো সুন্দৰকৈ ৰাইজে উপভোগ কৰে আজি তাৰিখলৈ মানুহকে আমুক আহিলে ভাল লাগিলহেঁতেন তামুক আহিলে ভাল লাগিলহেঁতেন আৰু বহু মঞ্চতো প্ৰগ্ৰেম কৰা হ'ল আৰু বহু মঞ্চত আজি মানে এই অসমৰ প্ৰায় বিভিন্ন স্থানত বিচাৰকো কৰা হ'ল আৰু শিক্ষা গ্ৰহণ কৰোঁতে ইন্দ্ৰবনীয়া ছাৰো ঢুকাই থাকিলে অৰুণদা বৰ্তমান জীয়াই আছে অৰুণদাই মানে মোৰ লগত ভাল আৰু মই এইখিনিতে নাম নল'লে ভুল হৈ যাব মহেন্দ্ৰ হাজৰিকা দাদায়ো মোক বহুত কেয়াৰ লয় তাৰমানে যে আমুক কৰ তামুক কৰ মই অৰুণদায়ো বহুত কেয়াৰ লয় মই কিন্তু তেওঁলোকে সময়ত আমি লগ হ'ব নোৱাৰোঁ কেলৈ আটাইকেইজন মানুহে ব্যস্ততাপূৰ্ণ মানুহ গতিকে এতিয়া খালি দুখ লাগে কেতিয়াবা সমাজলৈ গুচি গ'লে কালচাৰেলবোৰ এতিয়া ইমান ভাল নহয় এইটোৱে ভাল নহয় এতিয়া মানে অসমৰ যিবিলাক কালচাৰেল আছে সেইবিলাক প্ৰায়খিনি এৰি দিছে মানুহে এৰি কিবা অত্যাধুনিক কিছুলৈ আগবাঢ়ি গৈ আছে যেনে জ্যোতিপ্ৰসাদৰ গীতবিলাককে বুলি নহয় যে স্বৰলিপিবিলাক হেৰুৱাই পেলাইছে আৰু কিছুমানে এনেকুৱা কৈছে যেনেকৈ এতিয়া নাম ল'ব কিছুমান নামী দামী শিল্পীয়ে ভূপেন্দ্ৰ সংগীতবিলাক বেয়াকৈ বেসুৰত গাইছে সেইবোৰ আপোনালোকে পাই আছে বা চবেই অসমবাসীয়ে পাই আছে সেইটো যাতে সেইসকলৰ আত্মসন্মানটো ধ্বংস হোৱাটো আমিও নিবিচাৰোঁ কৰিবও নালাগে এইটো অনুভৱ আছে আৰু যিবিলাকৰ এতিয়া থিয়েটাৰে হওক যি হওক আজি এইটো যুগত অকণমান কিবা এটা কেনা হৈছে ক'ৰবাত সেইটো হোৱাৰ কাৰণে আমাৰ মনত দুখ লাগি কেতিয়াবা চাওঁ বহু নাটক আমি চাবলৈ যোৱা নাই এতিয়া বহুত নাটক চাবগৈ নোৱাৰি এতিয়া এনেকুৱা অত্যাধুনিক হৈ গৈছে আৰ্টিষ্ট পৰিও ঠেং ঠুং ভাঙিছে এনেকুৱালৈকে হৈছে মানে ইমানখিনি বেছি অত্যাধুনিক কৰিবলৈ যাওঁতে মানুহৰ জীৱনৰ সংশয় আৰু হানিকাৰক হৈছে এতিয়া এই যুগত আমাৰ এইটো হ'ব কি অলপ হ'ব লাগে ভাল হ'ব লাগে ডেভেলপটো লাগে চবেই বিচাৰে ডেভেলপটো এইটো কাৰণেই বিচাৰে যে এখন নাটক পূৰ্ণাংগ কৰিবলৈ যাওঁতে সপোনৰ দৃশ্যই হওক বা দিঠকৰ দৃশ্যই হওক তাক ফুলফিল কৰিবলৈ যাওঁতে আমি কেনেধৰণে কি কৰিব লাগে তাক অকণমান ভাল নিয়াৰিকৈ কৰিলে ভাল এতিয়া সেইদিনা দেখিছোঁ নিউজত অযথা নিউজ মানে তেওঁলোকে নিউজত এইটো প্ৰশংসা পাবলৈকে লুটি খাই পৰিছে CID লুটি বাগৰি পৰিছেগৈ
যাৰ কাৰণে যদি চিৰি বাগৰি পৰোঁতে যদি তেওঁ বুকুত কিবা খোল মাৰে তেওঁ অকাল মৃত্যু হয় ঘটে। সেইবিলাক যাতে কৰ্তৃপক্ষবিলাকে বা যিবিলাকে মঞ্চ নিৰ্দেশনা দিয়ে সেইবিলাকে নজৰ ৰখাটো ভাল। এজন আৰ্টিষ্ট ঢুকাই যোৱাৰ পিছত আৰু অসুবিধা হয়। সেইদিনা সূৰ্যদা ঢুকাই থাকিলে তেনেকুৱা কেইবা কিছু আইটেম আমি সেইবোৰ ঘূৰাই নাপাওঁ। আজি খগেন মহন্ত ঘূৰাই নাপাম, জীৱনত নাপাম, তেওঁলোকৰ কৃষ্ণ বা ৰামেশ্বৰ পাঠকক ঘূৰাই নাপাওঁ, গতিকে ভূপেন হাজৰিকাক ঘূৰাই নাপাওঁ, জ্যোতিপ্ৰসাদক যেনেকৈ ঘূৰাই নাপাওঁ। সেই ঘূৰাই নোপোৱা যি হয় আচল সম্পদবিলাক সংৰক্ষণ কৰি থকা ক্ষেত্ৰত প্ৰত্যেকৰে একোজনৰ অসমবাসীৰ দায়িত্ব থাকিব লাগে। আমি শুনিছোঁ জীৱনত যিমানবাৰ আপুনি আনক হহুৱাইছে সিমান আপুনি দুখ কষ্ট বুকুৰ মাজত কঢ়িয়াই লৈ ফুৰিছে। হয়, মই যেতিয়া শংকৰদেৱত আছিলোঁ থিয়েটাৰত থাকোঁতে খুদ মোৰ নিজৰ ভণ্টিজনী ঢুকাই গ'ল, কিন্তু তেওঁ থিয়েটাৰত থাকোঁতে মই 9 মাহলৈ বুকিং কৰি থোৱা আছে। তেতিয়া আছিলোঁ হেৰিয়ত মানে এইটো ধুবুৰীত। সেইদিনাখন মই মাছবোৰ পাইছিলোঁ বহুত, মানে আমি থিয়েটাৰ ল'ৰাবিলাক লৈ গৈ পেলাই মই সেই বছৰ গায়কো আছিলোঁ, অভিনেতাও আছিলোঁ শংকৰ মাধৱত। তেতিয়া মানে মালিকে ক'লে আজি মাছ ধেৰ ওলাইছে ধৰিব লাগে, কিন্তু লগে লগে তেতিয়া টেলিফোন হেৰি আছিলে, এইটো PCOবিলাক ক'ৰবাত তেনেকৈ বহাই এটকা দিলে কথা পাতিব পাৰি। ভণ্টিজনী ঢুকাই গ'ল, তাৰপিছত মই তাৰপৰা যাবলৈ আহিছোঁ, বিচাৰিছিলোঁ, মই আহিবলৈ বিচাৰিছিলোঁ, কিন্তু ৰাতিলৈ মোৰ গান আছে, ৰোমান্টিক চিন এটা আছে, চিন এটা আছে, গোটেই চিনটো কৰিবলৈ মালিকে ক'লে যে তই গুচি গ'লে চিন কোনে কৰিব, গান কোনে গাব। তেতিয়া আমাৰ নাটিকা অলৰেডি তেতিয়া টেক নাথাকে, টোটেলি মুখে গাব লাগিব, চব ডাইলগ ভইচ চইচ যত যিমান চব মুখে কৰিব লাগে। তেতিয়া সেই দুখটো ভণ্টি মৰাজনী খবৰ পালোঁ যে ভণ্টি ঢুকাল, নিজৰ ভনী আৰু কাৰণ যিটো আমি নিজৰ ভণ্টিজনী ঢুকাইছে মই ৰাতি গান গাইছোঁ আৰু সেইটো দুখ পাইছোঁ। আৰু লগতে এইটো দুখ পাওঁ তেওঁলোকে মানে ধৰক কেইবাখনো থিয়েটাৰত অকণমান পইচা পাতি হেণ্ডেৰি হ'ল, সেইখন মালিকে যদি আজি নিউজটো চাই তেওঁলোকে গম পাব যে মই তেওঁক ভুল কৰিলোঁ। কিন্তু মই থমকি ৰোৱা নাই, যে মই এইটো কাৰণে থমকি ৰোৱা নাই যে মোৰ কালচাৰেলটো আজি মোৰ পৰা 20 কিলোমিটাৰ আঁতৰত ইয়াত নাটক শিকাবলৈ আহিছোঁ। আজি এই আঠানীবুৰী জেগাটো গ'লে মোৰ সমিতিখনে মাতি দিছে। এতিয়া মই কেলৈ থমকি ৰোৱা নাই, মই জীৱনৰ যিটো মোৰ এটা হাবিয়াস, এটা মোৰ ইচ্ছা যে মই কালচাৰেলটোত মই থাকিমেই। কিন্তু মই যে কাৰোবাৰ পইচা নাপালোঁ, কাৰোবাৰ পৰা কিবা নাপালোঁ, মই ভাল তথ্য এটা বা ভাল শিক্ষা এটা যদি মই ছাত্ৰ ছাত্ৰী দি যাব পাৰোঁ সেই মোৰ আচল সম্পদ। কিন্তু কি হয় বহুত দুখ লাগে কেতিয়াবা যে কষ্ট কৰি যেতিয়া পইচাটো পোৱা নাযাব, বহুত কষ্ট কৰি পইচা পোৱা তেতিয়া অকণমান কাকো ক'ব নোৱাৰোঁ, নিজকে অলপ হজম হৈ যাওঁ, মানে হজম হৈ যায় মই কি কৰিছোঁ, ক'লৈ আহিছোঁ, হৈ মায় এনেকুৱা এটা নিজক প্ৰশ্ন কৰি চাওঁ। তেতিয়া হয় যে মই তেতিয়া বহুতেই ভাবোঁ যে মই এইটো কাম টোটেলি এৰি দিয়া যাব নে, কিন্তু আত্মাটো এৰা নাখায়। আৰু বহুত মানুহক অসমৰ মই য'তেই যাওঁ প্ৰায় জেগাবিলাক মই লখিমপুৰ জিলা আহোম সভাৰ জিলা সচিব সম্পাদক জিলাখনৰ, অল অসমৰ মানুহবিলাকে মোক দেখিলে চবেই মোক এবাৰ মৰম কৰে। এতিয়া মই কমেডিবিলাক কৰি আছোঁ ক'তো নামিব নোৱাৰি, কিন্তু যিবিলাক মানুহে মোলৈ মানে চাই হাঁহে, মই তাতোতকৈ সুখ আৰু পৃথিৱীত একো নাপাওঁ। য'তেই নাই মই গুৱাহাটীতে হওক বা ধৰক মই লিডুত গৈছিলোঁ, লিডুত লগ পালোঁ, অৰুণাচল প্ৰদেশত গম পালোঁ যে মানুহবিলাকে মোক ইমানেই সকাহ জনাইছে, মোৰ যথেষ্ট এটা অসুখো চলি আছে, কিন্তু হ'লেও অসুখটো মই নেওচি দিছোঁ। তেনেকুৱা বহুত ভাল লাগে। খালি দুখ লাগে এইখিনিতে যে মই কষ্ট কৰি যেতিয়া মূল্যটো বা বঞ্চিত হৈ যাওঁ তেতিয়া নিজকে অনুভৱ হয় আই এম নট ছাকচেছ, মই ক'ৰবাত নিশ্চয় ভুল কৰি পেলালোঁ, মই উপকৃত হ'ব পৰা নাই, মনত অলপ দুখ লাগে। সেইখিনি বেছি দুখ লাগে। আৰু দুখ লাগে এইটো দুখ লাগে যেতিয়া নাটক কোনোবাই কৰিলোঁ, বেলেগে কৰিলোঁ, ভুল হৈ গ'লে মই নিজকে দুখ লাগিছে, এইখিনি এনেকুৱা কৰা হ'লে ভাল লাগিলহেঁতেন, এইখিনিত কৰা হ'লে এনেকুৱা হ'লহেঁতেন ভাল হ'লহেঁতেন, বা এনেকুৱা এটা যিটো মানে নাটকৰ প্ৰশিক্ষণ দি থাকোঁতে অৰুণ হাজৰিকাহঁতে মোক কয়, ইন্দ্ৰমণিয়ে মোক ক'লে, আগতে ৰাতুল নামৰ চিৰিয়েল এখন তাত চলিছিল টিভিত, মানে এই তেতিয়া কাৰেণ্ট লগা টিভি আছিলে বহু বছৰ আগতে। তেতিয়া মানে মই ভাবিছিলোঁ যে মই অৰুণ দাহঁতে কয় যে নাটক এনেকৈ নহয় ল'ৰা, ইন্দ্ৰমণিয়ে কয় ল'ৰা তই মোৰ ঠাই ল'ৰা, ইন্দ্ৰমণিয়া ঘৰ আমাৰতো ইয়াতেই ধলপুৰতে। মই কওঁ দাদাইদেউ ছাৰ মই আপোনাৰ সন্মান ৰাখিবলৈ চেষ্টা কৰিম, আৰু বহুখিনি কাম বহুত খহতীয়া অভিনয় ইম্প্ৰভাইজেশ্যন যিটো টেক মাইনত ইম্প্ৰভাইজেশ্যন যিটো মোক মানে তেওঁলোকে দিলে, সেইটো অৰুণ দা আৰু ইন্দ্ৰমণিয়াৰ যুগতে আজি মই অসমত এটা ভাল প্ৰচেষ্টা হৈছোঁ। আপুনি যিহেতু নাটকৰ মানুহ, আমি ধেমেলীয়া কথাও পাতিলোঁ, অকণমান নাটকৰ সংলাপ শুনো, আপোনাৰ খহতীয়া অকণমান সংলাপ শুনো, কোনোবা যদি মনত আছে অলপ খুব ট্ৰেজিক অলপ সংলাপ শুনো। ট্ৰেজিক মই যেতিয়া নেদেখা চাকিৰ এটা গান আছিলে, সেইখন হেৰি ধুনীয়া অভিনয় আছিলে, আৰু মাছমৰীয়া ছোৱালী, আৰু মই থিয়েটাৰত থাকোঁতে মই মৰম যাচিব কোনে নাটকত এটা ৰোল লৈছিলোঁ। তাৰমানে ছোৱালীজনীয়ে তাক এৰি থৈ গুচি যায় নদী পাৰত, মানে ফাঁকি দি পেলাই এৰিলে সি প্ৰাণ ভৰি ভাল পায়, এই যে মানে জংকী পানৰ নিচিনা এটা হেৰি আছিলে, খুব হোজা গাঁৱলীয়া ল'ৰা। তাত 3টামান ডাইলগে মানুহক থোকা হকা কৰে। প্ৰথম ডাইলগটো এনেকৈ কয়, হেৰি
ছোৱালীজনীয়ে মানে কয় যে ফাঁকি দি আঙুঠিটো ঘূৰাই দিয়েগৈ নদী পাৰত কোনো গম নোপোৱাকৈ। তাক ঘূৰাই দিওঁতে কয়, ল'ৰাজনে কয়, জোনালী, বিষাদ বেদনা বুকুত সাৱটি মানুহ কিন্তু সদায় জীয়াই নাথাকে, এদিন পোহৰ হ'ব। বেলিটো চোৱাচোন পূবফালে ওলাইছে, নিৰখৰখে চাই থকা হ'লেও তুমি নিৰিবিলি মাজত তুমি বেলিটো বিচাৰি পাবা। তাই কয়, এইবোৰ আবোল তাবোল বলকি নাথাকিবা, মই তোমাক যিটো দিব লৈছে সেইটো ঘূৰাই লোৱা আৰু মোক আজিৰ পৰা তুমি মোৰ ওচৰত নাযাবা। ঠিক আছে, প্ৰভাতত যদি সুধি তুমি এবাৰ কথা ক'বলৈ ভালকৈ মনত ৰাখিছা যে প্ৰভাতে কেতিয়াও এদিন ডাৱৰীয়া হ'ব পাৰে, পোহৰৰ বাট এদিন মুখ দেখিব। বিষাদ বেদনা বুকখনত যদি হৃদয়খন বুলি বুজিলাহেঁতেন, তেনেহ'লে নাৰী সমাজত প্ৰশ্ৰয় দিলেহেঁতেন। নাৰী সমাজে প্ৰশ্ৰয় দিলেহেঁতেন পুৰুষৰ মূল্য কিমান। তিক্ততা মানৰ মাজত পৰি মই চূৰ্ণ বিচূৰ্ণ হোৱা কণিকাৰ দৰে এটা দূৰৈ বাটলৈ গুচি গ'লোঁ। সেই বাটটো কিন্তু মানুহ নাযায়, তাত এটা জীৱ জন্তু যোৱা বাট। তাত যদি তোমাক লগ পাওঁ এদিন সুধিবা, তেতিয়া অকলশৰে হিংসুক জন্তুৰ দৰে তোমাৰ বুকুত ঢলি পৰিব। সেইদিনাখন কিন্তু মই সেই বাটতে তোমাক লগ পোৱা যাব, তোমাক লগ পোৱা যাব, তোমাকেই লগ পোৱা যাব। খুহুতীয়া এটি শুনো। খহতীয়াটো ছিষ্টেমটো এনেকুৱা হয়, এই যেতিয়া আনে আনে ভাল পাই থাকে, ই লগাই যুঁজাই থাকেগৈ। সি কয়, অ' লিলিমা কৰিবলৈ জেগা নাপালি আৰু, পৃথিৱীখনো এইখিনিতহে পালি আৰু। এই নৈ পাৰত লিলিমা কৰি থাকোঁতে সেই নয়নে তোক দেখিছিলে নাই এবাৰ? সেই পিৰিগাই চাওঁতে নয়নলৈ মাৰোঁতে মৰেন্দ্ৰ বুকুত লাগিলে, মই কিন্তু তোৰ কাষতে আছিলোঁ আকৌ এবাৰ। অ' চাবি কিন্তু যিমানেই চিন্তা নকৰ, পেটিকোটৰ ৰছী কিন্তু তলতহে থাকে আকৌ দেই। ঐ তই কিয় পেটিকোট ৰছী কৰে? অ' নহয়, সেইটো কোৱা নাই। পেটিকোট মানে যিটো ইণ্ডকোটৰ লগত কাঠত যে মাৰে, সেই কোটটোৰ কথাহে কৈছোঁ। পোকে নাখায়, তোৰ মনটো পোকে নোখোৱাবি আকৌ, খালে পাছত চাবি কেহে 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 কেহে। এইটো কাহিনী এটা আছে, এইখন নাটক চব নাটকৰে ডাইলগ এইবিলাক। নগেন নাথৰ খহতীয়া ডাইলগ বহুত ভাল। চম্পক শৰ্মাৰ নাটকবিলাক ডাইলগ খুব ভাল আছিলে। চম্পক শৰ্মাৰ নাটকৰ ডাইলগ, খহতীয়া নাটকবিলাকৰ ডাইলগ সাংঘাতিক বেলেগ ধৰণৰ, কিন্তু কিটি মেলি বহুত। এতিয়া সেইবোৰ নাই, তাৰমানে এটা শব্দতে বহুত কথা বুজায়। নাটকবিলাক এতিয়া সেইবোৰ এতিয়া নাই আৰু, মানে ধৰক বৰ আচৰিত ধৰণৰ এটা চিনত এটা শব্দতে গোটেই নাটকখন তৈয়াৰ কৰে। এতিয়া আজিকালি সেইবোৰ নাই। যিহেতু আপুনি অকল নাটকৰ লগতে জড়িত নহয়, সংগীতৰ লগতো আপুনি কাম কৰিছে, আপুনি খুব ধুনীয়া গীতো গায়। অঁ, গীত গাওঁ, মই গীতো গাওঁ আৰু নিজে ৰচনাও কৰোঁ অলপ চলপকৈ সৰু সুৰাকৈ। এইবিলাক ভাষা ভাষী গীত, প্ৰায় জনগোষ্ঠীয় গীত গাওঁ মই। ধৰক মানে এতিয়া মই শিকি লওঁ তেওঁলোকৰ পৰা, বড়ো হওক মিচিং হওক, গীতবিলাক শিকি লওঁ আৰু ইনষ্ট্ৰুমেণ্টো চব বজাওঁ। চব ইনষ্ট্ৰুমেণ্ট এবাৰ হ'লেও বজাওঁ আৰু, মানে মই যি ইনষ্ট্ৰুমেণ্টে নহওক সকলো, ঢোল খোলটো বাৰু বজাওঁৱেই, নাগৰা, ঢোল খোল, বাঁহী, পেঁপা, গগনা, গিটাৰ, মেণ্ডলিন, চেতাৰ চব বজাওঁ। সেইবিলাক মানে হেৰি হ'ল, থিয়েটাৰত থাকোঁতে কি হয়, কেতিয়াবা ল'ৰা ছোৱালী পলাই যায়। থিয়েটাৰত থাকোঁতে কেতিয়াবা মিউজিকত বহি থাকিম, কেতিয়াবা কীবৰ্ডিষ্টটোকে পলাই গুচি যায়, কেতিয়াবা তবলিষ্টটো পলাই গুচি যায়, চপাই ল'বলগীয়া হয়। মালিকে কয় আজি নিজে বজাই দিওঁ, মালিকে কৈছে তই নিজে বজাবি যা, সেইটো সেই পলাই যায়, পইচা পাতি অভাৱত পলাই গুচি যায়, তেতিয়া নিজে বজাওঁ। এতিয়া মানে সেই গানবিলাক কি হয়, মই তেতিয়া থিয়েটাৰত থাকোঁতে নিজে নিজে গান চান কৰোঁ, নাটিকাবিলাক নিজে বনাওঁ, কেতিয়াবা প্ৰায়খিনি নিজে বনাওঁ। আপোনাৰ গানৰ কলি ধৰক, অঁ, এইটো আমাৰ গান এটা আমি দুইজনে বনাইছিলোঁ, তাত মানে ধৰক সেইটো গান নাগাওঁ, মই নিজৰটো গাওঁ। অ' মই খেতিয়কৰ ল'ৰা, অ' মই খেতিয়কৰ ল'ৰা, বোৱাৰী পুৱাতে কান্ধতে নাঙল লৈ, বোৱাৰী পুৱাতে কান্ধতে নাঙল লৈ, যাওঁ বুঢ়া গৰুৰ পাছে পাছে, শাল বাওঁ ভৰ দুপৰীয়ালৈকে। অ' মই খেতিয়কৰ ল'ৰা, অ' মই খেতিয়কৰ ল'ৰা, আয়ে ভাবিব চাকৰি বাকৰি পাই, আয়ে ভাবিব চাকৰি বাকৰি পাই, মোৰখন ডাঙৰ মানুহ হ'ব, বোপায়ে ভাবিব আহো শালি খেতি, এইবাৰ ভালেকৈ হ'ব, এইবাৰ ভালেকৈ হ'ব, সোণ ডাঙৰ মানুহ হ'ব, মোৰখন ডাঙৰ মানুহ হ'ব। এইটো গান দীঘল আছে, কিন্তু ষ্টুডিঅ'ত সোমোৱাই থৈছোঁ, গানটো উলিয়াই দিয়া নাই, আজি সোমাই থোৱা হ'ল। বহু আগতে ৰচনা কৰা গান এইবিলাক, তেনেকুৱা আৰু খেতিয়কৰ মাটিৰ গান আৰু আছে গান তেনেকুৱা। আৰু হেৰি গান আছে ধৰক, আমাৰ মাটিৰ গান, মাটিৰ গোন্ধ গানবিলাক আছে, তেনেকুৱা গানবিলাক মানে প্ৰায়খিনি সংৰক্ষণ কৰি ৰাখিছোঁ আৰু।
ঠিক আছে, আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ ব্যস্ততাৰ মাজতো আপুনি এতিয়াও ল'ৰা ছোৱালীক নাটক শিকাই আছে, তাৰ মাজত অকণমান সময় দিয়াৰ কাৰণে আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। সেয়া আছিল নিতুল বৰুৱা, একালৰ থিয়েটাৰ শিল্পী। কৈছোঁৱে যে একালত সাধাৰণ যিসকল দৰ্শক আছে, দৰ্শকক খুহুতীয়া অভিনয়েৰে আমোদ দি আছিল এইগৰাকী নিতুল বৰুৱাই। কিন্তু কালক্ৰমত থিয়েটাৰ আধুনিকতাৰ যি ধামখুমীয়া তাৰ মাজত সোমাই পৰিল আৰু নামী দামী শিল্পীৰ প্ৰয়োভৰ ঘটিল থিয়েটাৰত, যাৰ পৰিপ্ৰেক্ষিতত এইসকল গাঁৱলীয়া যিসকল প্ৰকৃততে মাতৃৰ লগত মিলি যোৱা যিসকল শিল্পী, সেইসকল শিল্পীৰ আদৰ নাইকিয়া হ'ল। তেনে এগৰাকী শিল্পী হৈছে নিতুল বৰুৱা। নিতুল বৰুৱাৰ খুহুতীয়া অভিনয়েৰে যেনেধৰণে সাধাৰণ দৰ্শকসকলক আমোদ দি আহিছিল, তেনেধৰণে একোৰা জুই, একোৰা বিষাদ তেখেতে বুকুত কঢ়িয়াই লৈ ফুৰিছিল। সেইগৰাকী নিতুল বৰুৱাৰ লগত আমি কথা পাতিলোঁ আৰু তেখেতৰ জীৱনৰ কিছু সুখ দুখৰ কথা আমি আপোনালোকক জনোৱাৰ কাৰণে চেষ্টা কৰিলোঁ। আশা কৰিছোঁ আপোনালোকে এই অনুষ্ঠানটি চাই ভাল পালে।